চাওক ইতিমধ্যে সকলোৱে গম পাইছে যে অসমৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মা বৰ্তমান চিকিৎসাধীন। যকৃতৰ ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে তেওঁ চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাব লগা হৈছিল যদিও কেৱল অৰ্থৰ অভাৱৰ বাবে পুনৰ তেওঁ গুৱাহাটীলৈ উভতি আহিব লগা হৈছে আৰু গুৱাহাটীত সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে। এই মুহূৰ্তত এইগৰাকী বাঁহীবাদক দীপক শৰ্মাক যথেষ্ট অৰ্থৰ প্ৰয়োজন, তেওঁৰ যকৃত সংৰোপণৰ প্ৰয়োজন আছে বুলি ইতিমধ্যে চিকিৎসকে জানিবলৈ দিছে। আৰু এই আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদকগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁ চিকিৎসাৰ বাবে কিছু অৰ্থ সাহায্য সংগ্ৰহ কৰাৰ উদ্দেশ্যেৰে শিৱসাগৰত একাংশ লোকে এটা ইতিবাচক প্ৰচেষ্টা হাতত লৈছে। ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলৰ বাকৰিত শিৱৰাত্ৰি উৎসৱ চলি থকাৰ সময়তেই তেওঁলোকে ইয়াতে এটা অৰ্থ সাহায্য প্ৰদান কৰিব পৰাকৈ বাকচ প্ৰতিষ্ঠা কৰিছে। মোৰ সৈতে তেওঁলোকো উপস্থিত আছে, মই তেওঁলোকৰ মন্তব্য জানিব বিচাৰিম যে এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক যি এতিয়া অৰ্থৰ অভাৱত নিজৰ স্বাস্থ্যৰ বাবে যি প্ৰয়োজনীয় চিকিৎসা এই চিকিৎসা কৰিব পৰা অৱস্থাত নাই আৰু এটা মহৎ পদক্ষেপ শিৱসাগৰত গ্ৰহণ কৰা হৈছে। সামাজিক মাধ্যমত এটা ফেচবুক পোষ্ট আৰু তাৰ পাছত কিছু লোকৰ সঁহাৰি আৰু তাৰ পৰৱৰ্তী সময়ত আজি এই শিৱৰাত্ৰি উৎসৱৰ ঐতিহাসিক শিৱদৌলৰ বাকৰিত শিৱদৌলৰ সমীপত এটা সাহায্যৰ বাকচ স্থাপন কৰা হৈছে। ইয়াত সকলোৱে সাহায্য প্ৰদান কৰিব পাৰিব। কি ক'ব, এক মহৎ উদ্দেশ্য লৈ আপোনালোকে এটা পদক্ষেপ হাতত লৈছে? হয়, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱৰ ইতিমধ্যে যে অসুখ, তেখেতে যে চিকিৎসা কৰিব নোৱাৰি অসমলৈ ঘূৰি আহিছে আমি সকলোৱে জানো। আৰু ইয়াৰ কাৰণটো হ'ল অৰ্থ অভাৱৰ কাৰণে ঘূৰি আহিলে। আমাৰ শিৱসাগৰৰ ঐতিহাসিক শিৱৰাত্ৰি মহোৎসৱত যিমানখিনি ভক্ত গোট খায় সকলোৱে যদি তেখেতৰ কাৰণে সামান্যতম অৰিহণা আগবঢ়ায়, তেখেতে নিশ্চয় সেই পুঁজিৰে নিজৰ শৰীৰ সুস্থ কৰি আকৌ আমাৰ মাজলৈ সুস্থ শৰীৰে ঘূৰি আহিব পাৰিব, আমি প্ৰত্যেকে আশা কৰিছোঁ। গতিকে আপোনালোকে মুক্ত হস্তে দান দি তেখেতক অকণমান সহায় কৰক, এয়া আমাৰ ধন্যবাদ জনাইছোঁ। কি আহ্বান জনাব? সৰ্বপ্ৰথমে শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা শিৱৰাত্ৰিৰ আন্তঃৰাষ্ট্ৰীয় শিৱৰাত্ৰি মেলাৰ যিহেতু অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ ভক্তপ্ৰাণ ৰাইজ আহে। আমাৰ কথা হ'ল কি, যিহেতু আমাৰ দীপক শৰ্মা ডাঙৰীয়া বিশিষ্ট বাঁহীবাদক, তেখেত অসুস্থ হৈ বাহিৰত চিকিৎসাধীন হৈ আছিলে। বৰ্তমান তেখেত ঘূৰি আহিছে ঘৰলৈ অৰ্থৰ অভাৱত। আমি ভাবিছোঁ কি, আমি যদি এই মেলালৈ অহা ভক্তসকলে যদি অন্ততঃ সৰু এটা মাননি আগবঢ়ায়, সেই মাননিটো যদি আমি তেখেতৰ হাতত তুলি দিব পাৰোঁ, হয়তো তেখেতসকলৰ যিসকলে এই মাননি আগবঢ়াব তেখেতসকলৰ আশীষ লৈ তেখেত সুস্থ হৈ ঘূৰি আহিব। সেইটোৱে আমি সকলোৰে ওচৰত কৰজোৰে অনুৰোধ জনাইছোঁ। নিশ্চিতভাৱে আন্তৰ্জাতিক খ্যাতিসম্পন্ন এগৰাকী বাঁহীবাদক দীপক শৰ্মাক এতিয়া বহু লক্ষাধিক টকাৰ প্ৰয়োজন, যিহেতু তেওঁৰ যকৃত সংৰোপণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে আমি NKTVৰ তৰফৰ পৰা আশা কৰিছোঁ যে শিৱসাগৰৰ শিৱৰাত্ৰি উৎসৱত এইসকল ইতিবাচক চিন্তা কৰা লোকে যি পদক্ষেপ গ্ৰহণ কৰিছে এই পদক্ষেপক সকলোৱে সঁহাৰি জনাওক, সামান্য পৰিমাণে অৰ্থ সাহায্য প্ৰদান কৰক। আপোনালোকৰ অকণমান সহায়েৰে এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদকক আমি সুস্থ শৰীৰে পুনৰ আমাৰ মাজত জীয়াই ৰখাৰ যি পদক্ষেপত এইসকল লোকে অৰিহণা আগবঢ়াইছে তেওঁলোককো সহযোগিতা কৰা হ'ব আৰু এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী তথা বাঁহীবাদকক আমি আমাৰ সমাজত সুস্থ শৰীৰে জীয়াই থকাৰ এক প্ৰয়াস কৰা হ'ব। আশা কৰিছোঁ এই আহ্বানৰ প্ৰতি সকলোৱে সঁহাৰি জনাব আৰু এই সঁহাৰিৰ যোগেদিয়ে বাঁহীবাদক দীপক শৰ্মাৰ স্বাস্থ্যৰ সুস্থ শৰীৰ এটাৰ বাবে, সুস্বাস্থ্যৰ বাবে বা প্ৰয়োজনীয় তেওঁৰ যি অৰ্থৰ অভাৱ, যি অভাৱৰ বাবে আজিৰ তাৰিখত তেওঁ চিকিৎসাধীন হৈ আছে যদিও বাহিৰলৈ যাব পৰা নাই। গতিকে বাহিৰলৈ গৈ যাতে তেওঁ এই চিকিৎসা কৰিব পাৰে, তাৰ কাৰণে প্ৰয়োজনীয় যি টকাৰ প্ৰয়োজন তাক যাতে সামান্য পৰিমাণে হ'লেও শিৱসাগৰৰ এই ঐতিহাসিক শিৱ উৎসৱৰ তৰফৰ পৰা প্ৰদান কৰিব পৰা যায়, এই আশা NKTVৰ তৰফৰ পৰা আমি একান্ত কামনা কৰিছোঁ।